কি কৰোঁ অপশ্যন বহুত আছে চাকৰি কৰোঁ ফাৰ্মিং কৰোঁ খেতি কৰোঁ ব্যৱসায় কৰোঁ নে আকৌ পঢ়োঁ পৰীক্ষাৰ বাবে প্ৰিপাৰেচন কৰোঁ আজিৰ এই কনফিউজনটোৰ বিষয়ে কথা পাতিম এই কনফিউজনটো কেনেকৈ আমি মিট কৰিব পাৰিম এই বিষয়ে সবিশেষ কথা পাতিবলৈ চেষ্টা কৰিম নমস্কাৰ মই প্ৰাঞ্জলে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আজি এটা খুব জেনুইন প্ৰব্লেম যে কনফিউজন বহুত কাৰণ আমি বহুত বস্তু ছ'চিয়েল মিডিয়াত দেখি আছোঁ বহুতে বহুত ধৰণৰ কাম কৰি আছে সেই কামখিনিৰ ভিতৰত মোৰ বাবে পাৰফেক্ট কাম কোনটো হ'ব কোনটো কৰিলে মই সফল হ'ব পাৰিম বহুত বেছি কষ্ট নোহোৱাকৈ সহজতে সফল হ'ব পাৰিম এই এটা প্ৰশ্ন প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰত উদয় হয় হিয়া এক্টিভ ইনকাম জেনাৰেট কৰাৰ ক্ষেত্ৰৰ মানুহজনৰ ক্ষেত্ৰতে কওঁ যোনে এই কামটো জীৱন নিৰ্বাহ হিচাপে কাম কৰিবলৈ বিচাৰিছে বা কোনোবা এজনে পেছিভ ইনকাম কোনোবাই কিবা এটা কৰি থকাৰ লগতে আৰু কিবা এটা কাম কৰিবলৈ আগবাঢ়িছে তেওঁলোকৰ মাজত কিন্তু এই প্ৰশ্নটো কন্টিনিউয়াছলি দিনে ৰাতিয়ে জেনাৰেট হৈ আছে মনত উদয় হৈ আছে তাৰ সলিউশনটো বিচাৰিয়ে সকলোৱে ঘূৰি ফুৰিছে সেই গোটেই সলিউশনটো এটা ওয়াৰ্ডৰ মাজত সোমাই আছে সেই ওয়াৰ্ডটোৱে হ'ল টাইম টেষ্টেড মানে সময়ৰ দ্বাৰা স্থাপিত আজি যদি আমি সময়ৰ দ্বাৰা স্থাপিত বা টাইম টেষ্টেড বুলি কওঁ আমি বুজিম যে অতীতত যি বস্তু চলি আছিলে যিটো কাম অতীতত খুব ভালকৈ হৈছিলে বৰ্তমানে যিটো কাম ভালকৈ হৈ আছে সেই কামটো ভৱিষ্যতে ভালকৈ হৈ থকা প্ৰবেবিলিটি বেছি হ'ব তাতকৈ এটা নতুন কাম ভৱিষ্যতে হোৱা যিটোৰ আজি ডেটত আমি প্ৰমাণ নেপাওঁ মানে যিটো আজি ডেটত হৈ থকাৰ আমি স্থিতি নেপাওঁ মানে আজি যদি আপুনি নতুন বস্তু এটা ট্ৰাই কৰে সেই বস্তুটোৰ সাকসেস হোৱাৰ প্ৰবেবিলিটিটো পুৰণা সাকসেসফুল বস্তু এটাতকে ডেফিনেটলি কম হ'ব আজি যদি আপোনালোকে খেতি কৰিম বুলি ভাবে কি খেতি কৰিব মই বিচাৰিম যে আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰক যেটো অলৰেডি আমাৰ ইয়াত হয় মানে আজি আপোনালোকে নতুন খেতি এটা ধৰি লওক আপেল খেতিটো আমি যদি ইয়াত কৰিব যাওঁ মই এক্সাম্পল দি কৈছো এতিয়া আপুনি সব বেঙেনা খেতি ইয়াত কৰিলে সুবিধাজনক হ'ব নে আপেল খেতি কৰিলে সুবিধাজনক হ'ব ডেফিনেটলি বেঙেনা খেতি কৰিলে সুবিধাজনক হ'ব যেটো হ'ল টাইম টেষ্টেড মানে আপোনালোকে তামুল লগালে সুবিধা হ'ব নে অভোকাডো লগালে সুবিধা হ'ব তো তামুল লগালে আপোনালোকৰ মাটিত তামুলটো অলৰেডি হয় সেইটো হ'ল টাইম টেষ্টেড মানে আপোনালোকে সময়ে ইয়া স্থাপিত কৰি থৈছে যে অতীততো তামুলৰ খেতি আমাৰ ইয়াত হৈছিলে অতীততো আমাৰ ইয়াত ফলমূলৰ খেতি যিকিটা হৈছিলে সেই ফলমূলৰ খেতিকেইটা হলে ডেফিনেটলি হ'ব আমাৰ ইয়াৰ পূৰ্বপুৰুষে হেয়া স্থাপিত কৰি থৈছে ভৱিষ্যতেও এই খেতিকেইটা আমাৰ ইয়াত ভাল হ'ব সেই খেতিকেইটা কৰিলে আপোনাৰ সফল হোৱাৰ চান্সেস বেছি থাকিব তাতকৈ যদি নতুন খেতি এটা আপেল খেতিটো আপোনালোকে ইয়াত কৰিলে আপোনালোকৰ ইয়াত সাকসেসফুল হোৱাৰ প্ৰবেবিলিটি কম হ'ব সাকসেসফুল নহব বুলি নকওঁ আপেল খেতি বুলি নকওঁ নতুন কিবা বস্তু ট্ৰাই কৰিলে সাকসেসফুল হোৱাৰ ৰেটটো বহুত বেছি কম থাকে ৰিস্কটো বেছি থাকে এতিয়া আপোনালোকে ৰিস্কটো লৈ কামটো কৰিব নে ৰিস্কটো নোলোৱাকে কামটো কৰিব হেয়া কমপ্লিট ডিপেন্ড কৰে আপোনাৰ মাইন্ডসেটৰ ওপৰত আপোনাৰ যদি মাইন্ডসেটটো আপোনাৰ যদি থট প্ৰসেসটো এনেকুৱা হয় যে মই এই বস্তুটো নতুন বস্তু এটাৰ ওপৰত লাগি সাকসেসফুল কৰিমে আৰু মই হে প্ৰথমজন মানুহ হম যিজন মানুহে এই কামটো কৰিলে that is এটা বেলেগ থট আৰু মই দেখি আহিছো যে আমাৰ তাতে তামুলৰ খেতি বহুত বেছি ভাল হয় তামুল গছৰ খেতি কৰিয়ে পৰিয়ালবিলাক চলি আছে গতিকে মোৰ ওচৰত দুবিঘা মাটি আছে তামুল লগাই দিওঁ তো সেইজন মানুহে তামুল খেতি কৰি সফল হোৱাটো ডেফিনেটলি ভাল হ'ব বা কল খেতি কৰি সফল হোৱাজন ভাল হ'ব তেনেকৈ ব্যৱসায়ৰ ক্ষেত্ৰত যদি আমি চাওঁ দেখিম যে কোনটো ব্যৱসায়ৰ মাৰ্কেটখন ইয়াত আছে অলৰেডি আমি নথকা বস্তু এটাৰ মাৰ্কেটখন যদি আমি বিচাৰি এই ব্যৱসায়টো কৰো আমি সাকসেসফুল হ'ম জানো গতিকে হি থুলমূলকৈ এই টাইম টেষ্টেড বস্তুটো হ'ল সিম্পল ভাষাত ক'বলৈ গ'লে হেতু কিন্তু সব ক্ষেত্ৰতে তেনেকৈ এপ্লাই হয় আজি আপুনি যদি ভাবে যে আপোনাৰ ওচৰত তেনেকৈ কৰিব পৰাকে একো সামৰ্থ্য নাই ধৰি লওক আপোনাৰ ওচৰত না মাটি আছে না আপোনাৰ ওচৰত আছে ক্যাপিটাল না ওচৰত আছে আপুনি পইচা ইনপুট কৰিবলৈ আপোনাৰ এই ট্ৰাই কৰিবলৈ সেই টকা পইচা নাই গতিকে আপোনাৰ কাৰণে কি বস্তু ভাল হ'ব ডেফিনেটলি পঢ়াটো ভাল হ'ব পঢ়ি পিনি এটা চাকৰি লোৱাটো বেছি বেটাৰ হ'ব আৰু সেই চাকৰিটো লৈ আপুনি সেই চাকৰিটোৱে কৰি থাকিব তাৰ লগতে কিন্তু বেলেগ কামখিনি মানে আপুনি সেই চাকৰিটো কৰিব ক্যাপিটালটো জেনাৰেট কৰিবলৈ বা আপোনাৰ মাটি বাৰী যিখিনি কৰিব লগা আছে সেইখিনি কৰিব তাৰ পিছত আপোনালোকে তাৰ পিছত বেলেগ বস্তুখিনি এড কৰি মানে বাকি কামখিনি আপোনালোকে ফোকাস কৰিব গতিকে সেইটো হ'ল এটা টাইম টেষ্টেড বস্তু যিটোৰ কাৰণে অতীতৰ পৰা তেনেকৈ মানুহে কৰি আহিছে আপোনালোকে কৰিলেও সেই ক্ষেত্ৰত সহজতে আপোনালোকে সফল হ'ব পাৰিব আজি মই যদি কওঁ আপোনালোকে ইয়াত
ভেড়া পুহিলে লাভ হ'ব নে গাহৰি পুহিলে লাভ হ'ব ডেফিনেটলি গাহৰি পুহিলে লাভ হ'ব কনচেপ্টটো তেনেকুৱা গতিকে আমি চাব লাগিব ভৱিষ্যত অতীতত কি কৰিছিলে বৰ্তমানত কি কৰি আছে ভৱিষ্যতেও তাৰ মাৰ্কেটখন আছে নে নাই সেই কথা কিন্তু আমি নিজৰ জেগাত ৰখি আমি চাই ল'ব লাগিব তেতিয়াহে কিন্তু আমি কিবা এটা ক্ষেত্ৰত কৰাৰ ক্ষেত্ৰত আগবাঢ়ি গ'লে আমি কিন্তু অতি সোনকালে আমি সফলতাৰ দিশত বাট দেখাব পাৰিম বাট দেখিম whereas যদি আমি নতুন কিবা এটা বস্তু ট্ৰাই কৰোঁ সেই বস্তু ট্ৰাই কৰিলে কিন্তু আমাৰ সফল হোৱাৰ পাৰ্চেণ্টেজটো কমি যাব কিন্তু সফল হ'ব পাৰিম কিন্তু তাৰ ওপৰত প্ৰপাৰ নলেজখিনি লাগিব এই যে মন যায় এই যে আমি আজি দেখিছোঁ এইটো সেইটো কৰিবলৈ মন যায় এই মন যায়টোৰ ওপৰত আমি কণ্ট্ৰলটো কেতিয়া আনিব পাৰিম যেতিয়া আমি এই ৱৰ্ডটোৰ ওপৰত কনফিউজনটোৰ ওপৰত কাম কৰিম আৰু আমি টাইম টেষ্টেড বস্তুকেইটা কৰিম আমি যদি টাইম টেষ্টেড বস্তুকেইটা কৰিবলৈ লওঁ সময়ৰ দ্বাৰা স্থাপিত যদি বস্তুকেইটা আমি কৰিবলৈ লওঁ তেতিয়া দেখা পাম বহুতখিনি বস্তুৰ স্কোপ আজি আপুনি তামোল খেতি কৰিলে আপুনি দেখা পাব তামোলৰ লগতে আৰু বহুতখিনি কৰিব পৰা বস্তু আছে তলৰ মাটি দেখোন এনেই পৰি আছে সেইখিনি আমি কৰিব পৰা স্কোপ আছে তামোলৰ পৰা ইনকম আপোনাৰ জেনেৰেট হৈ গ'ল অট'মেটিকলি এটা পইচা পাই আছে তাৰপিছত আৰু বেলেগ কৰিছে সেইটো বস্তুৰ ওপৰত কাম কৰিলে কিন্তু টাইম টেষ্টেড হ'ব তেতিয়া কিন্তু আপোনালোকে আগুৱাই যাব পাৰে এটা থট প্ৰচেছ আপোনালোকক ক্লিয়াৰ কৰিব বিচাৰিলোঁ আপোনালোকৰ এনেকৈ মন যায়নে আজি এইটো কাইলৈ এইটো দেখি আছে কি কৰোঁ কনফিউজ হৈ আছে সেই মন যোৱাটো বস্তুবিধ আমাৰ ইয়াতে কমেণ্ট আকাৰে জনাবলৈ নাপাহৰিব যাতে এটা থট তেওঁলোকেও পায় যিজন মানুহে এই ভিডিঅ'টো চাই আছে বা যিজনে এই ভিডিঅ'টোৰ ক্ষেত্ৰত যিজনৰ মনত কনফিউজন হৈ আছে বা আপোনালোকে কেনেকৈ কনফিউজনটো ছৰ্ট আউট কৰে এই বিষয়েও কমেণ্ট কৰি জনাবলৈও নেপাহৰিব আৰু তেনেকৈ অন্য এটা ভিডিঅ'ত লগ পাম ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তেওঁলোকৰ মাজত যিসকলে এই কামখিনি কৰিম বুলি ভাবি আছে বা কৰিবলৈ আগবাঢ়ে আৰু উৎসাহ জনাবলৈ এটা কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব বহুত নম্বৰ ছাবস্ক্ৰাইব কৰি যাব বুলি কৈছোঁ ছাবস্ক্ৰাইব কৰি দিলে উৎসাহ পাওঁ এনেকৈ ভিডিঅ' প্ৰস্তুত কৰি থাকিবলৈ ধন্যবাদ থেংক ইউ